আইডিয়া সন্দিকৈ কোন আছিলে? ফাৰ্ষ্ট এছামিজ এক্ট্ৰেছ আছিলে ইন আ ফিল্মটোৰ নাম কি আছিলে? জয়মতী 1935ত ৰিলিজ কৰা হৈছিলে। আৰু আইডিয়া সন্দিকৈৰ যিটো মিডিল নেম হয় আইডিয়া নীলাম্বৰ সন্দিকৈ। আৰু তেওঁক কেনেকৈ পাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই? কেনেকৈ বিচাৰি পাইছিলে আইডিয়া সন্দিকৈ? যেতিয়া আমাৰ এই জয়মতী মুভিখনৰ কাৰণে এগৰাকী ফিমেল এক্ট্ৰেছৰ প্ৰয়োজন হ'ল, ঠিক আছে? এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই এডভাৰটাইজমেণ্ট দিলে, যদিও এডভাৰটাইজমেণ্ট দিলে সেই সময়ততো কোনেও মানে সাহসেই নকৰে মুভিত এক্ট কৰিবলৈ, ঠিক আছে? কাৰণ সেই সময়ত আমাৰ গোটেই ছ'চাইটিখন আছিলে এটা কনজাৰ্ভেটিভ ছ'চাইটি। তো তেতিয়া এই আমাৰ আইডিয়া সন্দিকৈৰ এখন ফটো আছিলে, সেই ফটোখন তেওঁৰ বায়েকে জ্যোতিপ্ৰসাদ আগৰৱালাক দেখাইছিলে, ঠিক আছে? আৰু যেতিয়া এই ফটোখন দেখাওঁতে জ্যোতিপ্ৰসাদ আগৰৱালাই ক'লে যে শ্বি উইল বি দ্য মেইন লিড, যে যিকোনো উপায়ে আমি তেওঁক আনিব লাগে। তাৰপিছত তেওঁক বিচাৰি আহিলে। তো তোমালোকৰ কেৱল প্ৰিলিমছৰ কাৰণেই নহয়, এই 120 পাৰ্চনেলিটি ইটছ অলছ' হেল্পফুল ফৰ ইয়ৰ মেইলছ, বিশেষকৈ ইয়ৰ GS পেপাৰ 1 ছ'চাইটিৰ কাৰণে যিবোৰ ফিমেল কেৰেক্টাৰ পাম আমি। ছেকেণ্ডলি তোমালোকৰ GS 4 ইথিক্সৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই পাৰ্চনেলিটিজখিনি।